যি অসমত যি জনজাগৰণ যি সৃষ্টি হৈছে আৰু আমি আজি তিতাবৰত বিভিন্ন দল সংগঠনৰ নেতৃত্বত আমি এই কাৰ্যসূচী আমি বাইক ৰেলী আৰম্ভ কৰিছোঁ। গাঁৱে ভূঞে যাম, তিতাবৰৰ বিভিন্ন গাঁৱলৈ যাম, আমি চাহ বাগিচাসমূহৰ অঞ্চললৈ যাম আৰু আমি ৰাইজক সজাগতা কৰিবৰ কাৰণে আজি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। অনাগত দিনত আমি যদি এই নাগৰিকত্ব সংশোধনী বিধেয়ক যদি বাতিল নকৰে তেতিয়াহ'লে যাতে তেতিয়া অসমৰ জনসাধাৰণ বা এই তিতাবৰীয়া ৰাইজে যাতে হিলদল ভাঙি যাতে ৰাজপথলৈ ওলাই আহে তাৰ কাৰণে আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আজি সৰ্বানন্দ সোণোৱালে আজি দিল্লী বা RSSৰ ওচৰত নেগুৰ পেলাই দিব পাৰে, কিন্তু আমি অসমীয়া জাতিয়ে যাতে কেতিয়াও আমি অসমীয়া জাতিয়ে কোনো কাৰণতে আমি দিল্লীৰ ওচৰত বহতীয়া নহওঁ, আমি RSSৰ ওচৰত বহতীয়া নহওঁ। গতিকে এই কথাটো আমি অসমীয়া হিচাপে আমি প্ৰমাণ কৰিবই লাগিব। আমি সকলোৱে জয় আই অসম ধ্বনি দি আজি এই কাৰ্যসূচী আমি আৰম্ভ কৰিম আৰু অনাগত দিনত যেতিয়াই যি হয় যি পৰ্যায়লৈকে নিব লাগে আমি আন্দোলন সকলোৱে ঐক্যবদ্ধভাৱে আমি আগবঢ়াই নিবৰ কাৰণে আজি সংকল্প লৈ এই কাৰ্যসূচী জিন্দাবাদ 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 নাগৰিকত্ব বিধেয়ক বাতিল হ'ব লাগিব লাগিব নাগৰিকত্ব বিধেয়ক জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ